মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাক কেৰেপ নকৰে একাংশ গৌ মাফিয়াই। কামৰূপ আৰক্ষীৰ নাকৰ তলতে কামৰূপত অবৈধ গৰুৰ ৰমৰমীয়া বেহা। পুৱতি নিশা উত্তৰ গুৱাহাটীৰ চৌকীঘাটত উদ্ধাৰ হোৱা অবৈধ গৰু ভৰ্তিৰ ট্ৰাকক লৈ আৰক্ষীৰ লৰা ধেমালি। সৰবৰাহক কেন্দ্ৰ কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গৌ মাফিয়া আৰু পাছিং এজেণ্টৰ মাজত সৃষ্টি হৈছিল দুৰ্বাদল কাজিয়া। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত গৰু ভৰ্তিৰ ট্ৰাকখন আৰক্ষীয়ে লৈ আহে উত্তৰ গুৱাহাটী আৰক্ষী চকীলৈ। 19টাকৈ বলদ গৰুসহ AS28AC 0370 নম্বৰৰ ট্ৰাকখন বৰ্তমান আৰক্ষীৰ জিম্মাত। আৰক্ষী আৰু গৰু ব্যৱসায়ীৰ গোপন অংকৰ বিনিময়ত এৰি দিলে ট্ৰাকখনৰ চালকক। উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাৰ ছত্ৰছায়াত গৰুৰ অবৈধ বেহাৰ গুৰুতৰ অভিযোগ। বৰ্তমানলৈকে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰা নাই কোনো ধৰণৰ গোচৰ। অবৈধ গৰু ভৰ্তিৰ ট্ৰাকখন সন্দৰ্ভত গায়েৰা মন্তব্য আৰক্ষী বিষয়া হেমকান্ত শৰ্মাৰ। আৰক্ষীৰ গাফিলতিৰ বাবে মৃত্যুমুখত এতিয়া ৫টাৰো অধিক গৰু। লাইভ পারমিট লাইভ স্টক পারমিট লাগিব তো এনেকে কেৰি কৰিব নোৱাৰে। মানুহ পাইছে না? মানুহে আছে, ড্ৰাইভাৰটো আছে। ক'ত আছে? আছে মালিকৰ লগতে আছে, বাহিৰত আছে। মালিক নাই নেকি? মই পোৱা নাই। মই এই মানে আহিয়ে আছে ক'ৰবাত। সিহঁতে এই কাগজ চাগজ মানে এই কৰিছিলে, মই লৈ আহিব দিছিলোঁ। ড্ৰাইভাৰটো কওঁতে আনিছে, ইয়াতে আহি আছে বোলে। ড্ৰাইভাৰটোক মানে বাহিৰত আহি দিছে আপুনি? আছে ইয়াতে, আছে ইয়াতে। নাই দেখোন, গোটেই আপোনাৰ থানা চৌহদতে নাই। মানে মালিকটোৰ লগত আছে, সিহঁতৰ লৈ তাতে ভাত খাব গৈছে। কোনো থানাত দেখা নাই কিন্তু ড্ৰাইভাৰ এনেকৈ এৰি দিয়া। বস্তুটো আমাৰ, আমি কোনটো এংগেলত ধৰিলো? প্ৰথমত ধৰিলো আমাৰতো বস্তুটো সেই মানে ইলিগেল চ'ৰ্চ বা এই কৰি হোৱাটছআপত এতিয়া ৰাতিপুৱা কাগজ দিছিলে, দিছে কি আছে আমি আকৌ LODTত থাকিলো, এইবোৰ একো কৰিব চান্স পোৱা নাই। তথাপি ড্ৰাইভাৰটো আপোনালোকে কাষ্টডি ৰাখিব লাগে। কাষ্টডি এতিয়া ধৰক ছাছপেক্টেড চুৰি তুৰি সেইবোৰ পৰ্যায়ত হ'লে ট্ৰান্সপৰ্টিংটো ইলিগেল ট্ৰান্সপৰ্টিং। গোটেই গৰু গাড়ী ধৰিলে ড্ৰাইভাৰটো ফৰৱাৰ্ড কৰে জেলত। গাড়ী আছে, মাল আছে, বুজিছে নাই? নহয় নহয়, মেইন আছামীটো যদি নাথাকে আৰু কেনেকৈ হ'ব? থাকিব নাই ইয়াতে, কিয় নাপাব? পাব পাব। আছামীটো আমাক লগ লগাই দিয়ক, তেওঁৰ পৰা দুটা মন্তব্য লওঁ, ক'ৰ পৰা আনিছে কি কথা, আমি কথাখিনি জানো। মাতি দিয়কচোন যদি বেয়া নাপায়, মালিকৰ নম্বৰ আছে। উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ।